আৰু যিহেতু আমি মেট্ৰ' শ্বেয়াৰ টেক্সি এটা ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন, আমি সেইটো কোনো গুৱাহাটীৰ মেট্ৰ' শ্বেয়াৰ টেক্সিৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে বন্ধটো সমৰ্থন কৰিছে। শ্ৰমিক সংগঠনে কেতিয়াও আমাৰ চালকৰ বিপদৰ সময়ত লগত আজিলৈকে থিয় দিয়া আমি দেখা দৃষ্টিগোচৰ হোৱা নাই। যদিও সদৌ অসম মটৰ শ্ৰমিক সংগঠন বুলি আছে, যিখিনি আমাৰ চালকৰ যিখিনি দুখ, যিখিনি বিপদ আপদ হ'লে, যিখিনি এক্সিডেণ্ট হ'লে, বেমাৰ আজাৰ হ'লে পৰিয়ালৰ, সেইখিনি আমি স্বত্বাধিকাৰীসকলে আমি এইখিনি চোৱা চিতা কৰি আহিছোঁ। কিন্তু মটৰ শ্ৰমিক পৰিষদৰ এজন ব্যক্তিয়ে, যিজন ব্যক্তিয়ে মটৰ শ্ৰমিক পৰিষদৰো পদবীধাৰী হৈ আছে, আৰু সেই একেজন ব্যক্তিয়ে মেট্ৰ' শ্বেয়াৰ টেক্সিৰো এটা আনৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন এটাৰ পদবীধাৰী হৈ পেলাই বন্ধ সমৰ্থন কৰা বুলি ঘোষণা কৰা বুলি আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু সেইকাৰণে আপোনালোক ইয়াতে বিচাৰিছোঁ যে অল ইণ্ডিয়া ইউনিয়ন ট্ৰেড ষ্ট্ৰাইকটো এটা বেলেগ বস্তু, চকা বন্ধৰ কাৰ্যসূচীটো এটা বেলেগ বস্তু। চকা বন্ধ মটৰ শ্ৰমিক সংগঠনে কৰিছে। মটৰ শ্ৰমিক সংগঠনে এইদিনাখন শ্ৰমিকে গাড়ী চলাবও পাৰে, নচলাবও পাৰে, সেইটোত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এজন ব্যক্তিয়ে কেনেকৈ সেই ব্যক্তিজনে দুটা সংগঠনৰ হৈ মাত মাতাৰ অধিকাৰটো পালে, সেইটো আমাৰ এটা প্ৰশ্ন আছে। আৰু এই ক্ষেত্ৰত সেইকাৰণে আমি কৈছোঁ যে গুৱাহাটীত সিদিনাখন মেট্ৰ' শ্বেয়াৰ টেক্সিৰ লগত মালিক পক্ষৰ লগত আলোচনা নকৰাকৈ যিহেতু তেওঁলোকে এটা ঘোষণা কৰিছে, সেইকেইটাখন হয়তো মেট্ৰ' শ্বেয়াৰ টেক্সিয়ে হয়তো সিদিনাখন গাড়ী গুৱাহাটীৰ পথত চলিবও পাৰে। দ্বিতীয় কথাটো হ'ল যে আমি কিছু বাজি প্ৰায় 1-2 বছৰৰ পৰা আমি অহৰহ আমি চিঞৰি আছোঁ যে গুৱাহাটীৰ মূল পথসমূহত যিখিনি অবৈধ ৰিক্সাৰ চলাচল কৰি আছে, সেইখিনি আঁতৰাবলৈ RTA বৰ্ডৰ পৰা নটিফিকেশ্যন পৰ্যন্ত ওলাই গ'ল, কিন্তু আজিলৈকে এইখিনি কোনো ধৰণৰ ফলপ্ৰসূ হোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল। আৰু সেই যিখিনি RTA বৰ্ডৰ মানে ৰিজলিউশ্যন ওলোৱাৰ পিছতো কিয় অবৈধ ই ৰিক্সাসমূহ মূল পথৰ পৰা আঁতৰাই উপপথত চলাচল কৰাৰ ব্যৱস্থা আজিলৈকে কৰিব পৰা নাই। দ্বিতীয়তে হয়তো আপোনালোকৰ সকলোৰে দৃষ্টিগোচৰ হৈছে যে আজিকালি এখন নীলা ৰঙৰ ইলেক্ট্ৰিক অটো গুৱাহাটীৰ ৰাজপথত খুবেই চলাচল কৰি আছে। আমি বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ যে যিহেতু এখন মানে মেট্ৰ' চিটি, ইয়াত এটা গাইডলাইন থাকিব লাগে, যেনেকৈ চিটি বাছৰ কাৰণে থাকে, যেনেকৈ মেট্ৰ' শ্বেয়াৰ টেক্সিৰ কাৰণে থাকে, যেনেকৈ অটো ৰিক্সাৰ কাৰণে থাকে। এই ব্লু কালাৰৰ যিখিনি অটো আছে, এইখিনিৰ কাৰণে এটা প্ৰপাৰ গাইডলাইন থাকিব লাগে যে এইখিনি গাড়ী ক'ত চলিব, ক'ত নচলিব। কিন্তু সেইখিনিৰ কাৰণে কোনো ধৰণৰ গাইডলাইন নাই। আৰু যিটোৰ পৰিপ্ৰেক্ষিতত যধে মধে য'তে ত'তে ই ৰিক্সা সদৃশ আজিৰ তাৰিখত এই ইলেক্ট্ৰিক অটোখিনিও আমি দেখিবলৈ পাইছোঁ। গতিকে এই গোটেইখিনি বস্তু সমস্যাৰ পৰিপ্ৰেক্ষিতত আমি মেট্ৰ' শ্বেয়াৰ টেক্সি গুৱাহাটী ৰাজপথত আমি চলাব নোৱাৰা এটা পৰ্যায়লৈ হৈছোঁ যে আমি যিটো সুচল যাতায়াতৰ সুবিধা যাত্ৰীক আমি দি আহিছোঁ, আমাৰ আজিৰ তাৰিখত প্ৰায় 1750খনমান মেট্ৰ' শ্বেয়াৰ টেক্সি গুৱাহাটীত চলে, য'ত ডেইলি প্ৰায় 5 পৰা 6 লাখ যাত্ৰী অহা যোৱা কৰে আমাৰ শ্বেয়াৰ টেক্সিসমূহত। গতিকে আমি এতিয়া যদি ঘৰৰ পৰা পইচা দি যদি আমি গাড়ীখিনি চলাব লাগে, আমিতো এইটো পৰ্যায়লৈ সদায় চলাই থাকিব নোৱাৰিম। আৰু সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই সমস্যাটোৰ ওপৰত অতি গুৰুত্ব দিয়ক আৰু এই সমস্যাখিনি যাতে সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহক। মই আমাৰ সাধাৰণ সম্পাদক খান ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমাৰ সভাপতি মহোদয়ে গোটেইখিনি কথা আপোনাক বিতংভাৱে জনালেই যে কিহৰ কাৰণে আজি আমি আপোনালোকক সংবাদমেলখন দিবলগীয়া হৈছে। অহা 9 জুলাইত যিটো চকা বন্ধৰ পৰিপ্ৰেক্ষিতত এটা বেচৰকাৰী ৰেজিষ্টাৰ্ড মানে আপোনাৰ অস্বীকৃতিপ্ৰাপ্ত এটা সন্থাই আমাৰ বন্ধটোৰ লগত তেওঁলোকে ঘোষণা কৰিছে। সেইটো আমাৰ দৃষ্টিগোচৰ হোৱাত আমি এইটো স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে সেইটো কোনো ধৰণৰ স্বীকৃতিপ্ৰাপ্ত সন্থা নহয়। আজি আমাৰ যিটো এইটো শ্বেয়াৰ টেক্সি যিটো আমাৰ মালিকানা, এইটো মানে আমাৰ ৰেজিষ্টাৰ্ড আৰু স্বীকৃতিপ্ৰাপ্ত। সেইকাৰণে আমি এইটো বিষয় লৈ আমি আমাৰ প্ৰশাসনকো আমি অৱগত কৰিম যে এই বস্তুটোৰ আমি বন্ধটো বিৰোধিতা কৰিছোঁ বা কৰা নাই, সেইটো বিষয়লৈ আজি আমি 9 জুলাইৰ বিষয়টো লৈ আমি বহা নাই। আমি এইটো বিষয়লৈ আমি আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ গোটেইখিনি ৰাইজক যে এইটো অস্বীকৃতিপ্ৰাপ্ত এটা সংগঠন, যিজনে আমাৰ বন্ধটোৰ লগত তেওঁলোকে স্বামীভাৱে কথাটো কৈছে। আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ যিহেতু তেওঁলোকে এইটো কৰিছে, এইটোৰ লগত আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। এইখিনি কথা ক'বলৈ আপোনালোকৰ লগত আজি আমি সংবাদমেলখন বন্ধ একচুৱেলি সিদিনাখন এটা সৰ্বভাৰতীয় পৰ্যায়ত এটা ট্ৰেড ইউনিয়ন ষ্ট্ৰাইক এটা ঘোষণা কৰা আছে, যিটো আজিলৈকে বৰ্তমান বাহাল আছে। যদি গভৰ্ণমেণ্টেলত আলোচনা হয় সেইটো উঠাই লয়, সেইটো আগদিনাখন এইটো সদায় তেনেকুৱা আমাৰ দেখিয়ে থাকোঁ। যেনেকৈ বেংকে আগতে ষ্ট্ৰাইক ঘোষণা কৰে, তেনেকৈ অল ইণ্ডিয়া ইউনাইটেড এটা ষ্ট্ৰাইক এটা ঘোষণা কৰা আছে। আৰু সেই পৰিপ্ৰেক্ষিতত অসমৰ মটৰ শ্ৰমিক পৰিষদে এটি চকা বন্ধৰ কাৰ্যসূচী সেইটোৰ লগত ঘোষণা কৰিছিলে। কিন্তু সেইটো শ্ৰমিকৰহে বন্ধ,
এইটো মালিক পক্ষই আমি কেতিয়াও চকা বন্ধ দিয়া নাই, কাৰণ বন্ধ সংস্কৃতিটো আমি ভাল নাপাওঁ। আমি বন্ধ দি পেলাই কোনো এটা সমস্যাৰ সমাধানত ওলোৱা আজিলৈকে আমি দেখা নাই। মোৰ গাড়ীখন 24 ঘণ্টা বন্ধ কৰি দিলেই যদি চৰকাৰৰ ওচৰে চৰকাৰে সেও মানে যদি গোটেই দাবী মানি ল'লেহেঁতেন তেতিয়াতো কথাই নাছিলে। কাৰণ আমি ইয়াৰ আগতেও দেখিছোঁ তেনেকুৱা বন্ধ বহুত গৈছে, 24 ঘণ্টা 48 ঘণ্টা, কোনো ধৰণৰ ফলপ্ৰসূ হয়তো আজিলৈকে দৃষ্টিগোচৰ হয়তো আপোনালোকৰ বা আমাৰ হোৱা নাই। মটৰ শ্ৰমিক পৰিষদে যিটো বন্ধ ট্ৰেড ইউনিয়ন ষ্ট্ৰাইকৰ লগত যিটো সহযোগ কৰি যিটো বন্ধ তেওঁলোকে ঘোষণা কৰিছে, সেইটো মটৰ শ্ৰমিক সংগঠনৰহে কথা। সেইটোত আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমি মালিক সন্থা হিচাপে আমি সেইটোত আমাৰ সহমত, মানে মালিক পক্ষ হিচাপে আমি সেইটো বন্ধ ঘোষণা কৰা নাই। এইটো শ্ৰমিকৰ কথা। এইটো শ্ৰমিকে যদি ইচ্ছা কৰে গাড়ীখন সেইদিনাখন চলাব পাৰে, শ্ৰমিকে যদি ইচ্ছা নকৰে সেইদিনাখন নচলাবও পাৰে। কিন্তু আমি মালিক পক্ষ হিচাপে আমি সেইদিনাখন কোনো বন্ধ ঘোষণা কৰা নাই। সেইটোৱে আপোনালোক জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।